ৰছীডালত উজুটি খাই অনিল জোৰকৈ মাটিত পৰি গ'ল আৰু মূৰটোত দুখ পালে এনে পৰিস্থিতিত কি কৰা উচিত আজিৰ বিষয় প্ৰাথমিক চিকিৎসা মূৰত আঘাত ফাৰ্ষ্ট এইড হেড ইনজুৰি মূৰত আঘাত পোৱাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বতা বুজি পোৱা আৰু সেই অনুসৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰথম পৰিস্থিতি সামান্য বাহ্যিক আঘাত মূৰত দুখ পোৱা বা সৰু ঘা হোৱা দ্বিতীয় পৰিস্থিতি মগজুৰ আভ্যন্তৰীণ শক অৰ্থাৎ আঘাত য'ত কিছু সময় মগজুৱে স্বাভাৱিকভাৱে কাম কৰিব নোৱাৰে পৰিস্থিতি 3 অতি গুৰুতৰ আঘাত যেনে মূৰৰ হাড় ভাঙি যোৱা বা মগজুৰ ক্ষতি হোৱা এনে পৰিস্থিতিত মৃত্যু সম্ভৱ প্ৰাথমিক চিকিৎসাৰ নিয়ম অনুসৰি প্ৰথম চেক পৰিস্থিতিৰ মূল্যায়ন কৰা ভয় নকৰিব আৰু সোনকালে চেক কৰা পৰিস্থিতি একৰ অৰ্থ হ'ল সামান্য বাহ্যিক আঘাত যদি ফুলিবলৈ আৰম্ভ কৰিছে বা নীলা ক'লা বা ৰঙা পৰা দেখা যায় তেন্তে কাপোৰ এখনত বৰফ মেৰিয়াই 15 মিনিটৰ বাবে ঠাণ্ডা দি হেঁচি দিয়ক বৰফ কেতিয়াও পোনপটীয়াকৈ প্ৰয়োগ কৰিব নালাগে যদি সামান্য ঘা আৰু সামান্য তেজ ওলায় তেন্তে হেঁচা দি বন্ধ কৰক আগন্তুক কেইঘণ্টামান ব্যক্তিজনৰ ওপৰত ধ্যান ৰাখিব অস্বাভাৱিক কিবা এটা পালে চিকিৎসকৰ ওচৰলৈ লৈ যাওক মনত ৰাখক কেতিয়াবা লক্ষণসমূহ পিছতো দেখা দিয়ে পৰিস্থিতি 2 অৰ্থাৎ মস্তিষ্কৰ আভ্যন্তৰীণ শক কনফিউজন ইয়াৰ লক্ষণসমূহৰ বিষয়ে জানো আহক স্মৃতি শক্তি হেৰুৱা বা বিভ্ৰান্তি হোৱা বমি হোৱা দৃষ্টিশক্তি অস্পষ্ট বা দুটা দেখা তীব্ৰ মূৰৰ বিষ বা তীব্ৰ মূৰ ঘূৰোৱা বা অচেতনতাও মগজুৰ আক্ৰমণৰ লক্ষণ পীড়িতজনক শান্ত কৰক আৰু অতি সোনকালে চিকিৎসকৰ ওচৰলৈ লৈ যাওক তৃতীয় পৰিস্থিতিৰ অৰ্থ হ'ল অতি গুৰুতৰ আঘাত ইমান ডাঙৰ ঘা আৰু তেজ ওলাইছে যে চাপ দিয়াৰ পিছতো ৰক্তক্ষৰণ বন্ধ নহয় নাক বা কাণৰ পৰা যিকোনো ধৰণৰ শ্ৰাৱ ওলায় হাত বা ভৰি পেৰালাইছিছ হ'ব পাৰে মূৰৰ হাড় ভাঙি যোৱাৰ সম্ভাৱনা আছে এই সকলোবোৰ লক্ষণ অতি গুৰুতৰ আৰু ই মগজুৰ ক্ষতিৰ ইংগিত দিয়ে লগে লগে এম্বুলেন্সৰ বাবে ফোন কৰক স্পষ্টভাৱে জনাওক ভুক্তভোগী ব্যক্তিক যিকোনো ডাঙৰ চিকিৎসালয়লৈ লৈ যাওক এম্বুলেন্সৰ বাবে অপেক্ষা কৰি থাকোঁতে উশাহ নিশাহ আৰু স্পন্দন নিৰীক্ষণ কৰা যদি উশাহ নিশাহ আৰু নাড়ীৰ স্পন্দন পোৱা নাযায় তেন্তে লগে লগে CPR আৰম্ভ কৰক CPR দিবলৈ হাতৰ তলুৱা বুকুৰ মাজত ৰাখি তললৈ লাহেকৈ ঠেলি দিব লাগে আপোনাৰ লক্ষ্য হৈছে শৰীৰত ৰক্ত সঞ্চালন বজাই ৰখা যদি বহুত তেজ ওলাই তেন্তে পৰিষ্কাৰ কাপোৰেৰে ঘাট হেঁচা মাৰি ধৰিব লাগে কাপোৰখন তেজেৰে তিতিলেও আঁতৰাই নিদিব তাৰ ওপৰত আন এখন কাপোৰ ৰাখি হেঁচা দি ৰাখিব যদি হাড় ভাঙিছে তেন্তে ঘা দুখৰত হেঁচা নিদিব ঘা দুখৰ চাফা বা পৰিষ্কাৰ কাপোৰেৰে ঢাকি দিব লাগে ঘা দুখৰ পৰিষ্কাৰ বা ধুবলৈও চেষ্টা নকৰিব এইটো বিপদজনক হ'ব পাৰে ঘাট কিবা লাগি থাকিলেও আঁতৰাবলৈ চেষ্টা নকৰিব গুৰুতৰ অৱস্থাত ভুক্তভোগীক লৰচৰ নকৰিব আপোনাৰ নিৰাপত্তা আপোনাৰ হাতত সদায় সুৰক্ষাৰ নিয়ম মানি চলক গাড়ীত বহিলে সিট বেল্ট বান্ধক দুচকীয়া বাহনত নিশ্চয়কৈ হেলমেট পিন্ধিব প্ৰাথমিক চিকিৎসা শিকক সজাগ হওক